ছাত্ৰ ছাত্ৰীসকল আজি আমি কেইটামান প্ৰশ্ন আলোচনা কৰিম। চোৱা তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ পেজ নম্বৰ 148 উলিয়াই ল'বা। তাত দেখা পাবা চেষ্টা কৰি চোৱা এই প্ৰশ্নসমূহ আছে। এই প্ৰশ্নসমূহত প্ৰথম প্ৰশ্নটো দিছে চোৱা, স্বাভাৱিক সংখ্যাবোৰ পৰিমেয় সংখ্যা হয়নে? তোমালোকে লিখিব লাগিব হয়। তোমালোকে লিখিবা হয়। কিয় হয় সেই কথাটো তোমালোকে আচলতে জানিব লাগে যে স্বাভাৱিক সংখ্যাবোৰ পৰিমেয় সংখ্যা হোৱাৰ কাৰণটো কি। স্বাভাৱিক সংখ্যাবোৰ পৰিমেয় সংখ্যা হয়, ইয়াৰ কাৰণটো হ'ল যে স্বাভাৱিক সংখ্যা বুলি ক'লে আমি একৰ পৰা যিবোৰ সংখ্যা আৰম্ভ হয় 1, 2, 3, 4 এই সকলোবোৰ সংখ্যা 4, 5 এনেকৈ যিমান সংখ্যা আমি পাই যাম সেই সকলোবোৰ সংখ্যা পৰিমেয় সংখ্যা হয়। কাৰণ এই সকলোবোৰ সংখ্যাক আমি এনেকুৱাকৈ লিখিব পাৰোঁ। 1 মানে আমি 1/1 লিখিলোঁ, 2 মানে আমি 1/1 লিখিলোঁ, 2/1 লিখিলোঁ, 3 মানে আমি 3/1 লিখিলোঁ, 4 মানে আমি 4/1 লিখিব পাৰোঁ, 5ক আমি 5/1 বুলি লিখিব পাৰোঁ। অৰ্থাৎ আমি যিমান স্বাভাৱিক সংখ্যা আছে এই সকলোবোৰকেই p/q এই আৰ্হিত লিখিব পাৰিম, য'ত p মানে হ'ল এটা অখণ্ড সংখ্যা, q মানেও এটা অখণ্ড সংখ্যা, কিন্তু qটো কেতিয়াও শূন্যৰ সমান হ'ব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নিশ্চয় এইটো মনত আছে যে যিবোৰ সংখ্যাক আমি p/q আৰ্হিত লিখিব পাৰোঁ, p/q আৰ্হিত অৰ্থাৎ হৰ আৰু লৱ হিচাপে প্ৰকাশ কৰিব পাৰোঁ, সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বুলি কোৱা হয়। গতিকে স্বাভাৱিক সংখ্যাবোৰ পৰিমেয় সংখ্যা হয়নে বুলি যদি সোধে তেতিয়াহ'লে তোমালোকে ক'বা যে হয়, স্বাভাৱিক সংখ্যাবোৰ পৰিমেয় সংখ্যা হয়। নিশ্চয় তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ বুজি পাইছা। 2 নম্বৰ প্ৰশ্নটো চোৱা, সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা হয়নে? পৰিমেয় সংখ্যা বুলি ক'লে আমি কোনবোৰ সংখ্যা বুজি পাওঁ? চোৱা, পৰিমেয় সংখ্যা বুলি ক'লে আমি 1, 2, 3, 4 এইবিলাক সংখ্যা পৰিমেয় সংখ্যা বুলি কওঁ। কেলৈ কওঁ? এইমাত্ৰ মই তোমালোকক ক'লোঁ যে পৰিমেয় সংখ্যা বুলি ক'লে আমি এনেকুৱা ৰূপত লিখিব পাৰিব লাগিব। চোৱা, আমি এই সংখ্যাবোৰ পৰিমেয় সংখ্যা বুলি দেখুৱাব পাৰোঁ, কাৰণ এই সংখ্যাবোৰ আমি এক হৰ বিশিষ্ট সংখ্যা হিচাপে প্ৰকাশ কৰিব পাৰোঁ। কিন্তু কিছুমান এনেকুৱা পৰিমেয় সংখ্যা আছে যেনে 1/2 এইটো পৰিমেয় সংখ্যা হয়, কিন্তু ই অখণ্ড সংখ্যা নহয়। আমি 10/2ক আমি 5 বুলি প্ৰকাশ কৰিব পাৰিম। চোৱা, সকলোবোৰ অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা হয়, কিন্তু সকলোবোৰ পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা নহয়। চোৱা, পৰিমেয় সংখ্যা সকলোবোৰ পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা হয়নে বুলি সুধিছে। সকলোবোৰ পৰিমেয় সংখ্যা অখণ্ড সংখ্যা নহয়। ইয়াৰ কাৰণটো কি জানানে? কিছুমান এনেকুৱা পৰিমেয় সংখ্যা আছে যিবোৰ পৰিমেয় সংখ্যা যেনে 1/2, 3/4 এই সংখ্যাবোৰ আমি গোটা সংখ্যা হিচাপে দেখা পাওঁ। অখণ্ড সংখ্যা মানে গোটা সংখ্যাবোৰ, যেনে -1, -2, -3, 0, 1, 2, 3 এই সংখ্যাবোৰ আমি পৰিমেয় সংখ্যা হিচাপে প্ৰকাশ কৰিব পাৰিম। কিন্তু যিবোৰ ভগ্নাংশ আছে যেনে 1/2, 3/4, 5/7 এই সংখ্যাবোৰ আমি পৰিমেয় সংখ্যা হিচাপে প্ৰকাশ কৰিব নোৱাৰোঁ। সেয়েহে আমি ক'ব লাগিব সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা নহয়। তোমালোকে গম পাইছা নিশ্চয়, ইয়াৰ উত্তৰটো হ'ব নহয়। তাৰপিছত চোৱা, 3 নম্বৰ প্ৰশ্ন দিছে, এনে 5টা পৰিমেয় সংখ্যা লিখা যিকেইটা অখণ্ড সংখ্যা নহয়। এতিয়া অখণ্ড সংখ্যা নোহোৱা 5টা পৰিমেয় সংখ্যা লিখিব দিছে। এনেকুৱা সংখ্যা মই তোমালোকক কৈছিলোঁ যে এটা ল'লোঁ 2/1, 4/3, 5/7। তাৰপৰা এনেকুৱা সংখ্যাবিলাক যদি তুমি ভুলতে এনেকৈ লিখি দিয়া 10/2 এইটো কিন্তু কি হৈ যাব? অখণ্ড সংখ্যা হৈ যাব। কাৰণ 10/2ক আমি 5 বুলি প্ৰকাশ কৰিব পাৰোঁ। এই কথা এটা মনত ৰাখিবা। আৰু বাকী যি দুটা লিখিব দিছোঁ সেই দুটা তোমালোকে লিখি দিব পাৰা এনেকৈ -1/2, -3/4, -5/7 এনেকুৱা বহুত সংখ্যা পাবা। তোমালোকে 5টা লিখিব দিছে, এনেকুৱা 5টা সংখ্যা লিখি দিবা। নেক্সট প্ৰশ্নটোলৈ যাওঁ। চোৱা,
ইয়াত কৈছে যে 0.33 এই সংখ্যাটো পৰিমেয় সংখ্যা হয়নে 0.33 মানে যদি আমি ভগ্নাংশত প্ৰকাশ কৰোঁ তেতিয়া কি হ'ব 100 ভাগৰ 33 এতিয়া চোৱা এই সংখ্যাটো p/q মানে q আৰ্হিত আহিছে নাই যেহেতু p/q আৰ্হিত আহিছে গতিকে ই পৰিমেয় সংখ্যা হয় বুলি তোমালোকে ক'ব পাৰা ইয়াত তোমালোকে লিখিবা হয় পৰিমেয় সংখ্যা হয় তাৰ মানে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব হয় নেক্সট প্ৰশ্নটোলৈ যাওঁ কুৱেশ্যন নম্বৰ 5 ইয়াত কৈছে p/q আকাৰৰ একোটাকৈ সংখ্যা লিখা যাৰ লব ধনাত্মক হৰটো ঋণাত্মক এতিয়া এই 1 নম্বৰ প্ৰশ্নটো চোৱা এই 1 নম্বৰটো ইয়াৰ উত্তৰ কি হ'ব ইয়াৰ উত্তৰ হ'ব লবটো ধনাত্মক মানে যিকোনো ধনাত্মক সংখ্যা এটা লিখি দিয়া মই 3 লিখিছোঁ আৰু হৰটো তুমি যিকোনো এটা সংখ্যা লিখি দিয়া কিন্তু ঋণাত্মক মই 3/-5 লিখিলোঁ তাৰ পিছৰ প্ৰশ্নটোত যোৱা 2 নম্বৰ প্ৰশ্নটোত লবটো ঋণাত্মক হৰটো ঋণাত্মক লবটো ঋণাত্মক অৰ্থাৎ 3/-3 লিখিলোঁ আৰু হৰটো মই -7 লিখিলোঁ দুইটাই কি হ'ব ঋণাত্মক লিখিব লাগিব তাৰ পিছত কৈছে লবটো ঋণাত্মক কিন্তু হৰটো ধনাত্মক লবটো ঋণাত্মক গতিকে -5 লিখিলা আৰু ইয়াত তুমি 8 লিখি দিয়া তেতিয়া তোমাৰ কি হ'ব এই 3 নম্বৰ প্ৰশ্নটো লব ঋণাত্মক হৰটো ধনাত্মক লিখি দিলোঁ লব আৰু হৰ উভয়ে ধনাত্মক এইবাৰ কি কৰিবা চোৱা 4 নম্বৰ প্ৰশ্নটোৰ কাৰণে কি কৰিবা তোমালোকে ইয়াৰ উত্তৰ লব আৰু হৰ দুইটাই ধনাত্মক গতিকে ইয়াত যিকোনো এটা ধনাত্মক সংখ্যা 3 লিখিলা ইয়াত 7 লিখি দিলা তোমালোকৰ উত্তৰ হৈ যাব তো এই আছিল আজিৰ এই ভিডিঅ'টোৰ কেইটামান প্ৰশ্ন উত্তৰ তোমালোকে এইখিনি নিজৰ বহীত লিখি ল'বা আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা ধন্যবাদ